মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম। তেওঁতে পটককৈ তদন্ত কমিটি হেৰি কৰি 15 দিনৰ ভিতৰত এখন প্ৰস্তুত কৰি তেওঁলোকক নিলম্বন কৰিলে, তাৰ বাবে তেখেতক ধন্যবাদ। তেখেতে মোক কথা দিছিল। কিন্তু 2 নম্বৰ কথা, তাৰ মাজতে এটা কথা কওঁ, মই পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰৰ ওপৰত এখন এজাহাৰ দিছিলোঁ তেওঁলোক হত্যাকাৰী বুলি। এই ক্ষেত্ৰত প্ৰশাসনে বা পুলিচ প্ৰশাসনে কি ব্যৱস্থা লয় সেইটো মই চাম। কিয় মই সম্পূৰ্ণ সুখী বুলি নকওঁ মই, কাৰণ যিহেতু মই এটা কন্যা সন্তান হেৰাইছোঁ, মই সুখী অলপ, কিন্তু ইমানো সুখী নহয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যে তেওঁ তদন্ত কমিটিৰ প্ৰতিবেদন লগে লগে একশ্যনটো ল'লে। কাৰণ তেওঁ সেইদিনাখন আহি অথৰা কৈছে মই ইমিডিয়েটলি কিবা এটা কৰি আছোঁ। আৰু অলপ আগতে তেখেতৰ অফিচৰ পৰা মোক জনালে যে তেখেতে অতি শীঘ্ৰে মোৰ ঘৰলৈ আহিব। তেতিয়া মই তেওঁৰ লগত কথা পাতিম আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেইটো চাম। আৰু তাৰমানে এক প্ৰকাৰ আপুনি সুখী হয়, কিন্তু সম্পূৰ্ণ সুখী নহয়। কাৰণ কিয় 6 মাহ নিলম্বন কৰি 6 মাহ পিছত আকৌ চাকৰি জইন কৰিলোঁ, আকৌ কোনোবা এটা ঘটনা সংঘটিত হ'ল যদি হয়, গতিকে আইনী ব্যৱস্থাৰে যিটো প্ৰস্তুত কৰিব পাৰে সেইটো কথাই ভাবিছোঁ কৰক। মানে আপুনি এক প্ৰকাৰ চিকিৎসক বা কমচাগে গ্ৰেপ্তাৰৰ দাবী জনাই আছে? য়েছ, হয়, গ্ৰেপ্তাৰ দাবী আছে। মই পূজা শইকীয়া, ঋষিকেশ ঠাকুৰ এণ্ড টীমৰ গ্ৰেপ্তাৰৰ কাৰণে যিহেতু মই এখন এজাহাৰ দি থৈছোঁ ভঙাগড় থানা, আপোনালোকেও জানে। এজাহাৰত মই উল্লেখ কৰিছোঁ হত্যাকাৰী। গতিকে মই সেইখিনি বিচাৰোঁ তেওঁলোকৰ এইটো প্ৰতিবেদনটো কি হয়, প্ৰতিবেদনটো পালেও তদন্ত হ'ব। এতিয়া মই মোৰ ফালৰ পৰা যিখন এজাহাৰ দি আছিল, এজাহাৰৰ ওপৰত কি ব্যৱস্থা লয় সেইটোৰ ওপৰত মই চকুত চাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।